দয়ালু আমাৰ মৰমীয়াল পিতৃ, আমি সন্ধিয়া সময়ত তোমাৰ বাক্য, তোমাৰ ইচ্ছা বিষয়ক জ্ঞান ল'ব বিচাৰিছোঁ। তুমি আমাক এই সময়ত তোমাৰ উপস্থিতি দান কৰা, যাতে আমাৰ ওচৰে কাষতে তোমাক আমি উপস্থিতি অনুভৱ কৰিব পাৰোঁ। আমাৰ ওচৰতে তোমাৰ আত্মাই আমাক তোমাৰ আশীৰ্বাদ, অনুগ্ৰহ, শান্তি দান কৰা, যাতে আমি ভাল খ্ৰীষ্টিয়ান হিচাপত জীয়াই থাকিম। সৌভাতৰি প্ৰচাৰৰ কাটিলত প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত কৰিছোঁ, আমেন। আহক আমি শাস্ত্ৰ মেলিছোঁ। মতি 13 অধ্যায়লৈ গৈছোঁ। মতি 13 অধ্যায়, মেথিউ 13, মতি 13 অধ্যায়। আজিৰ শাস্ত্ৰ আমি এটা দৃষ্টান্তৰ বিষয়ে শিকিছোঁ। মতি 13 অধ্যায়, মতি 13 অধ্যায়, মতি 13 অধ্যায়, মতিয়ে লিখা সুবাৰ্তা 13 অধ্যায়। মতি 13 অধ্যায় 33 পদ, 13 অধ্যায় 33 পদ। মতিয়ে লিখা সুবাৰ্তা 13 অধ্যায় 33 পদ। মতি 13 অধ্যায় 33 পদ মই পঢ়ি দিওঁ। তেওঁবিলাকক আৰু এটা দৃষ্টান্ত দি ক'লে, আমি একেলগে পঢ়িম। যি খমিৰ এজনী তিৰোতাই লৈ 300 দোণ পিঠাগুড়িৰ মাজত আটাই কিনি নুপুলালৈকে বাকি দিলে, তাৰ নিচিনা স্বৰ্গৰাজ্য। স্বৰ্গৰাজ্যৰ দৃষ্টান্ত ইয়াতে ক'লে 3 দোণ পিঠাগুড়ি মানে খোৱা আহাৰ, মানুহৰ আহাৰৰ কাৰণে তৈয়াৰ কৰা বস্তু, আৰু ফুলাই দিবলৈ খমিৰ লগাই দিছে। 3 দোণ পিঠাগুড়ি, আৰু সেইখিনি পিঠাগুড়ি 3 দোণ, আৰু তাৰপিছত গোটেইখিনি ফুলি গ'ল খমিৰ লগাই পিনি। এতিয়া আমি যদি চাওঁ, প্ৰথমতে 3 অৰ্থটো কি বাইবেলত বুজায়, 3 বুলি ইয়াত কিয় উল্লেখ কৰিলে, যিটো নেকি 3 বাইবেলত যিটো নেকি ত্ৰিদা বা ত্ৰিৰূপী, সেইটো ত্ৰিৰূপী বা ত্ৰিদা 3, সেইটো কি ধৰণৰ অৰ্থ বুজাইছে। ইয়াত 3 সাজ বা 3 দোণ বুলি কৈছে। ইয়াত কিয় উল্লেখ কৰিলে 3 দোণ বুলি উল্লেখ কৰিলে? বাইবেলত যিটো সংখ্যা, এই সংখ্যাটো বাইবেলত প্ৰত্যেকটি সংখ্যাৰ এটা ধাৰাবাহিকতা অৰ্থ আছে, এটা নিৰবিচ্ছিন্ন এটা অৰ্থ আছে। গোটেই বাইবেলখন যদি আমি চাওঁ, গোটেই শাস্ত্ৰখন যদি চাওঁ, মানে বাইবেলৰ শাস্ত্ৰখনত নাম্বাৰৰ সংখ্যাৰ মিনিং আছে। লুক 11 অধ্যায়তো তেনেকুৱা এটা দৃষ্টান্ত আছে, যে এটা বাইবেল পদত কৈছে, তাতো এজন মানুহে তেওঁৰ বন্ধু আহিছিলে, আৰু মাজনিশা তেওঁ বন্ধুলৈ গৈছিলে, তেওঁৰ বন্ধুলৈ। তাৰপিছত তেওঁ 3 টুকুৰ ৰুটি তেওঁক দিছিলে, আৰু তেওঁক দিবলৈ একো নথকাৰ কাৰণে তেওঁ আলহীক দিব নোৱাৰাৰ কাৰণে তেওঁ বন্ধুৰ ওচৰত গৈ, তেওঁ আচলতে তেওঁৰ ঘৰৰ আলহীক সুধিবলৈ একো নোহোৱাৰ কাৰণে তেওঁ 3 টুকুৰা পিঠা খুজিছিলে। 3 টুকুৰা, 3টা পিঠা
তিনিটা সংখ্যাটো বিশেষ তাৎপৰ্য বহন কৰে, অৰ্থ আছে। তিনিটা যেতিয়া সংখ্যাটো উল্লেখ কৰিছে তিনি গীতনীতি, সেই তিনিটা সংখ্যাৰ মিনিংটো three rupee, Troy, 3 rupee, Trinity. গতিকে নাম্বাৰ যেটো সংখ্যা 3, তিনি মানে আসলতে ঈশ্বৰ, তিনিটা ৰূপত থকা ঈশ্বৰক ইয়াত যাইছে। Triune God, 3 rupee ঈশ্বৰ, পিতা ঈশ্বৰ, পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মা। পৰিত্ৰাণৰ কাৰণে 3 rupee ঈশ্বৰে যেটো কাৰ্য কৰিলে, পিতা, পুত্ৰ, পবিত্ৰ আত্মা, এই 3 rupee ঈশ্বৰৰ এই 3 নম্বৰ সংখ্যাটোৱে ইয়াত বুজাইছে। গতিকে যেটো বাক্য পবিত্ৰ 3 rupee বা ত্ৰয় বা ত্ৰিমূৰ্তি, ট্ৰিনিটি বুলি কয়, ত্ৰিমূৰ্তি আমি ক'ব পাৰো, ট্ৰিনিটি বুলি ইংৰাজীত কয়। আৰু সেই ত্ৰিমূৰ্তিটো ইয়াত যেটো কৈছে হলি ট্ৰিনিটি, পবিত্ৰ ত্ৰিমূৰ্তি, সেইটো যেটো বাক্য দিছে যেন এটা পাউডাৰ, মানে ঘূৰি কৰা পাউডাৰ, তেনেকা পাউডাৰ ধৰণৰ বাক্য দিছে। গতিকে যিবিলাক বাক্য ঈশ্বৰে দিছে সেই বাক্যবিলাক এনেকুৱা তিনিটা দুন ভৰ্তি কৰা, তিনি দুন ধৰা কি কয় ৰুটি বা পাওৰুটি বা কি কয় আঠাগুৰি বা পিঠাগুৰি খাদ্য ঈশ্বৰৰ বাক্যবিলাক। গতিকে আৰু এই তিনি দুন পিঠাগুৰি বা ঈশ্বৰৰ বাক্যৰ ওপৰত যেটো লিভেন খমিৰ লগাই দিয়া হৈছে, মিনিংটো হৈছে যে খমিৰ অৰ্থটো কি, খমিৰ লগাই দিয়াৰ মিনিংটো কি শিক্ষা দিছে। খমিৰ লগাই দিয়াৰ মিনিংটো আকৌ বেলেগ বুজায়। তিনিটা দুন পিঠাগুৰি খাদ্য বস্তু, ঈশ্বৰৰ বাক্যটো তেনেকুৱা, আৰু তাত খমিৰ ঢালি দিয়া হৈছে ঈশ্বৰৰ বাক্যত, সেইটো নেগেটিভ অৰ্থ বুজাইছে। খমিৰ নেগেটিভ অৰ্থ বুজাইছে। আচলতে খমিৰ মানে বাইবেলত পাপ বুজায়, পাপ। গতিকে ঈশ্বৰৰ বাক্যটো মানে ঘূৰি কৰি আঠাগুৰি মাৰি ঘেঁহু মাৰি পিনি ঈশ্বৰৰ বাক্য ওলাই অহা ৰুটিৰ দৰে বনোৱাৰ দৰে, সেই বাক্যৰ ওপৰত পাপ মিক্স কৰাটো বা খমিৰ ঢালি দিয়াটো, সেইটো ইয়াত কৈছে। লগতে তিনিটা দুন, ইয়াত তিনিটা দুন যেটো পাওৰুটি বনোৱা আঠাগুৰি বা পিঠাগুৰি, ইয়াৰ অৰ্থটো হৈছে আন এটা অৰ্থ, এইটো খমিৰ নিদিয়াৰ আগতে, যেটো নেকি খমিৰ নিদিয়াৰ আগতে তিনিটা দুন পিঠাগুৰি, ইয়াৰ অৰ্থটো হৈছে পিঠাগুৰি তিনিটা দুন একেলগে মিক্স কৰা হৈছে। সেই তিনিটা দুন পিঠাগুৰিটো বিলিভাৰ বিলাকক বুজায়, খ্ৰীষ্টিয়ান বিশ্বাসী বিলাকক বুজায়, যিসকলে উদ্ধাৰ পোৱা, আচলতে ত্ৰিমূৰ্তি বা যেটো নেকি ত্ৰায়ন গড, আমি যি কয় 3 rupee ঈশ্বৰ, 3 rupee ঈশ্বৰৰ যোগেদি যিসকলে উদ্ধাৰ পালে, মুক্তি পালে, এই উদ্ধাৰ পোৱা বিশ্বাসী বিলাককো এই তিনি দুন পিঠাগুৰিয়ে বুজাইছে। গতিকে মতি আমি আরেকবার পড়িছো, ইয়াত যেটো পড়িছিলো 13 অধ্যায় 33 পৰা আকৌ এবাৰ পঢ়িছো। তেওঁবিলাকক আৰু এটা দৃষ্টান্ত দি ক'লে, যি খমিৰ এজনী তিৰোতাই লৈ তিনি দুন পিঠাগুৰি মানে এইটো খ্ৰীষ্টিয়ান, বৰ্ণ এগেইন খ্ৰীষ্টিয়ান, যেনেকে যীশুৰ বলিদানৰ দ্বাৰা, ত্যাগৰ দ্বাৰা আমি নতুন জন্ম পালো, উদ্ধাৰ পালো। যোহন 12 কোৱা ধানৰ গুটি এটি মৰি যেতিয়ালৈকে মাটিত মৰি নাযায় তেতিয়ালৈকে অকলে থাকে, যেতিয়া ধানৰ গুটিটো মাটিত মৰি যাব তেতিয়া অনেক ফল ধৰিব। যীশুৱে তেনেকে আমাৰ কাৰণে জীৱনটো দিলে, ত্যাগ কৰিলে, ক্ৰুচত বলিদান হৈ তেওঁ আমাৰ পিঠাগুৰিৰ দৰে, যেনেকে ঘেঁহু গুৰি কৰি পিঠাগুৰি ওলোৱা হয়, আমাকো যীশুক গুৰি কৰি আমাকো উদ্ধাৰ কৰিলে ঈশ্বৰে।
ত্ৰিৰূপী ঈশ্বৰে পিতা পুত্ৰ পবিত্ৰ আত্মাই তাৰপিছত তিনিৰ মিনিংটো ত্ৰিমূৰ্তি ঈশ্বৰ ট্ৰিনিটিৰ কথা ক'লোৱে তাৰপিছত ইয়াত খমিৰ লগাই দিয়া হৈছে এই খমিৰটো কিন্তু ইয়াত কৈছে যি খমিৰ এই খমিৰটো ইয়াত মিনিং বেলেগ অৰ্থ আছে তাৰপিছত 32 পদটো চাইছো 32 পদ তাতে লগতে আছে জাষ্ট ৰেফাৰেন্সৰ কাৰণে চাওঁ 32 পদটো 13 অধ্যায় 32 পদ 32 নহয় 31 আৰু 32 তেওঁ আৰু এটা দৃষ্টান্ত দি তেওঁবিলাকক ক'লে স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা বেহৰ বা সৰিয়হ বুলি কয় তাক কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে সেই আটাই কটীয়াতকৈ সৰু হয় স্বৰ্গৰাজ্যটো কিন্তু গজি বাঢ়িলে শাকতকৈ ডাঙৰ আৰু আকাশৰ চৰায়ে আহি তাৰ ডালত বাস কৰে এনে এটা গছ হৈ যায় গতিকে আকাশৰ চৰাই এইটো আচলতে চৈতান যেটো আকাশৰ পৰা নামি আহা ওপৰৰ পৰা নামি আহা আকাশৰ ক্ষমতাযুক্ত অধিপতি অবাধ্যতা অন্তৰবিলাকত কাৰ্য কৰোঁতা ইপিচিয়া 2:2 ওপৰত কৈছে আকাশৰ ক্ষমতাযুক্ত অধিপতি গতিকে লুচিফাৰ যেতিয়া নামি ওপৰৰ পৰা গিৰাই দিয়া হয় তেওঁ আকাশৰ ষ্টেচন হৈছিলে গতিকে আকাশৰ পৰা ইয়ালৈ তেওঁৰ ক্ষমতা আছে গতিকে স্বৰ্গৰাজ্যটো ঈশ্বৰৰ ৰাজ্য কিন্তু শয়তানৰ কাৰ্যও দেখা যাব ঈশ্বৰৰ কামত য'ত ঈশ্বৰৰ কাম হ'ব তাত শয়তানৰ কামো হ'ব সেইটো ইয়াতে দেখা পাইছো গতিকে যীশুৰ বলিদানৰ দ্বাৰা যেনেকৈ পিঠাগুড়িটো গেহুটো ঘূৰি ঘূৰি পিঠাগুড়ি বা আঠাগুড়ি ওলোৱা হৈছে ঠিক তেনেকৈ তাৰ মাজত আকৌ খমিৰটো শয়তানে দি দিছে শয়তানৰ কাৰ্যও ইয়াত দেখা যায় প্ৰথম কৰিন্থিয়ালৈ গৈছো 5 অধ্যায় প্ৰথম কৰিন্থিয়া 5 অধ্যায় ঈশ্বৰৰ কামৰ মাজত শয়তানৰ কাম কেনেধৰণে প্ৰভাৱ পেলাইছে শয়তানৰ কামবিলাকো প্ৰথম কৰিন্থিয়া 5 অধ্যায় আমি চাওঁ প্ৰথম কৰিন্থিয়া 5 অধ্যায় হয় 5 অধ্যায় 6 পদৰ পৰা 8 পদলৈ আমি একেলগে পঢ়ো 6 পদৰ পৰা 8 পদলৈ প্ৰথম কৰিন্থিয়া 5 অধ্যায় 6 পদৰ পৰা 8 পদলৈ তোমালোকৰ সেই গৰ্ব বা শ্লাঘা ভাল নহয় অলপ কমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলাই ইয়াক তোমালোকে নাজানানে তোমালোক যেনেকৈ অসমীৰ হৈছা তেনেকৈ সনা পিঠাগুড়িৰ নতুন লদাৰ নিচিনা হ'বলৈ পুৰণি খমিৰ দূৰ কৰা কাৰণ আমাৰ নিস্তাৰ পৰ্বৰ মেৰ পোৱালি ভেড়া পোৱালি যি খ্ৰীষ্ট তেওঁক বলিদান কৰা হ'ল আপত এতেকে পাপৰূপ পুৰণি খমিৰেৰে নহয় বিশেষকৈ হিংসা আৰু দুষ্টতাৰ খমিৰেৰে নহয় কিন্তু খমিৰ নোহোৱা পিঠাৰে অৰ্থাৎ অকপটতা আৰু সত্যতাৰে আমি পৰ্ব কৰোঁ ইয়াত কি বুজাইছে গতিকে সনা পিঠাগুড়ি কৈছে সনা পিঠাগুড়িত খমিৰ নলগাবলৈ কৈছে নহয় যে সনা পিঠাগুড়িৰ লদা যেনেকৈ গেহু ধান মৰণা মাৰি তাক চেপি মানে গুড়ি কৰি আঠাগুড়ি উলিয়ায় মিহি আঠাগুড়িটো মিক্স হৈ যায় এটা লদা হৈ যায় ঠিক তেনেকৈ যীশু গুড়ি কৰি খ্ৰীষ্টিয়ানবিলাক এটা লদা হ'ল নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ানবিলাক এটা লদা লাম্প যেনেকৈ লদা বুলি ক'লে কি ক'ব এটা লুপ বা ব্ৰেডটো শ্লাইচটো নহয় যিটো লুপ বুলি কয় ইংৰাজীত লুপ বুলি ক'লে এইটো গোটাকৈ বন টাইপৰ তাৰ যেনেকৈ মানে মিক্স কৰাটো আঠাগুড়ি গুড়ি কৰাটো আমি হাতেৰে কচি পিনি এটা লদা বনাই দিওঁ তেনেধৰণৰ ইয়াৰ অৰ্থটো হৈছে অনেক ঈশ্বৰৰ সন্তান জন্ম হ'ব যীশুখ্ৰীষ্টৰ বলিদানৰ যোগেদি অনেক ঈশ্বৰৰ সন্তান এই পৃথিৱীত এক হ'ব জন্ম হ'ব যীশুৰ বলিদানৰ দ্বাৰা যেনেকৈ আঠাগুড়ি গেহু মাৰি পিনি গুড়ি কৰি এটা পাওৰুটি বা পিঠাগুড়ি ওলোৱা হয় খাদ্য বস্তুৰ কাৰণে ঠিক তেনেধৰণে তেওঁ কৈছিল যিখন আমি
যাওঁ যোখন আচলতে তাৰ আগতে আৰু পিছত চাওঁ অলপ পিছত যোখনত কিন্তু ইয়াৰ মেইনটো প্ৰথমতে চাওঁ তেওঁ যোখনত কৈছিল আচলতে যে ধানৰ গুটি এটি মৰি বা গেহু ধান যেতিয়ালৈকে মৰি মাটিত নগজে মানে কি কয় নমৰে কি নগজে অকলে থাকে মাটিত পৰিব লাগিব গেহু বা ধানটো তাৰপিছত সি মৰিবলৈ নতুন ধান বা গেহু গজিব আৰু অনেক গুটি ধৰিব সেইটো যীশুৱে কৈছে গতিকে ইয়াত যিটো গেহু আঠাগুৰি ইংৰাজীত মিল লিখা আছে মিল এইটো পিঠাগুৰি বুলি যিটো 3 দুন পিঠাগুৰি কৈছে এইটো ইংৰাজীত মিল লিখা আছে 3 খাজ বা তেনে ধৰণৰ খাদ্য পিঠাগুৰিটো অৱশ্যে খোৱা বস্তুৱে হয় গতিকে ইংৰাজীত MEAL মিল 3টা দুন মিল 3 দুন মিল ইংৰাজীত এইটো কি বুলি 3 দুনটো লিখা আছে যেনেকৈ ললে আৰু কি কৈছে 3 মেজাৰ্স অফ মিল 3 খাজ খাদ্যৰ মানে আহাৰ তাত লগাই দিলে কৈছে 3টো ওপৰত ইতিমধ্যে ক'লোৱে শিকিলো ত্ৰিমূৰ্তি যেটো নেকি আমি যেটো ত্ৰিমূৰ্তি বা ত্ৰয় বা ত্ৰিৰূপী মানে ট্ৰিনিটি ইয়াত এইটো বুজাইছে গতিকে এই যেটো মিল আহাৰ যেতিয়া গেহু গুৰি কৰা হয় গেহু মৰণা মাৰি তাক ভাঙি দিয়া হয় বা ধানটো যেতিয়া গুৰি কৰি ভাঙি দিয়া হয় তেতিয়াহে খাবৰ কাৰণে আহাৰ হয় সেইটো পিঠা গুৰি হয় বা চাউল গুৰি হয় বা গেহু গুৰি হয় ইয়াক যেতিয়া ভাঙি দিয়া হয় ধান বা গেহুটো ভাঙি পিনি খাদ্য বস্তু ওলাব পাৰে ন হয় সেইটো কেঁচা কেটো গোটা কেটো নাখায় খাব নোৱাৰে সেইটো খাদ্য নহয় ঠিক তেনেকে পাউডাৰ যেটো এটা মিক্স গুৰি পাউডাৰটো আঠা গুৰি বা পিঠা গুৰিটো এটা মিক্স কৰি পিনি মিক্সন কৰি এটা লদা বনোৱা হয় এটা ব্ৰেড গোটা ব্ৰেড বনোৱা হয় এটা ৰুটি বনোৱা হয় বা পিঠা বনোৱা হয় ঠিক একেধৰণে যেটো এটা লদা বা এটা ৰুটি ইয়াৰ অৰ্থটো হৈছে আমি প্ৰত্যেকজন খ্ৰীষ্টিয়ান যেটো নেকি আমি নিজক নিজাটো প্ৰথম কৰি দিলো যেনেকে ধান বা গেহুটো মাৰি পিনি প্ৰথম কৰি দিলো তাৰপিছত খোৱা বস্তু ওলাল তাৰ পৰা খাব পৰা হ'ল আমিও নিজক সেলফটো নিজক মই হত হলো এটো ভাঙি দিলো গুৰি হৈ গল আমাৰ নিজৰটো একোৱে নাই এতিয়া হয়নে আমি ব্ৰকেন আমি ভাঙি পেলালো যাতে আমি এটা লদাত মিলি যাব পাৰো খ্ৰীষ্টৰ ঈশ্বৰৰ সমাজটোৰ লগত মিলি যাবৰ খাতিৰত আমি নিজৰটো ঘুৰি কৰি ভাঙি পেলালো নিজাটো নাইকিয়া কৰিলো এই যে মই এটো মইটো নাইকিয়া কৰিলো যাতে আমি দলটোৰ লগত মিলিব পাৰো সমাজটো ইউনিটি একতাত আহিব পাৰো যিকিনো কিন্তু যেটো খমিৰ কৈছে খমিৰটো আচলতে এটো লগাব নালাগে এই লদাটো খমিৰ লগাব নালাগে কৈছে কিন্তু খমিৰ লগাব নালাগে গতিকে ইয়াত খমি লগোৱাৰ কথা প্ৰথম কৰন্তিয়াত যেটো কৈছে মই আকৌ এবাৰ চাইছো প্ৰথম কৰন্তিয়া 5 অধ্যায় তোমালোকে গৰ্ব কৰাটো ভাল নহয় অলপ খমিৰে হনা পিঠাগুৰিটো খমিৰ মানে সৌদাকাৰ লেকিয়া বস্তু ফুলাই দিয়ে সৌদাকাৰ দিলে বেলপুৰি লেকিয়া একোৱে নাই বাহিৰত ফুলি যায় ডাঙৰকে এই পানীপুৰি ৰাস্তাত বিকা পানী আছে বাহিৰত ফুলি থাকে ডাঙৰকে ঠিক তেনেকে এটো সৌদাকাৰ দিলে এনেকা খাৰ দিলে ফুলি যায় ঠিক তেনেকা অলপমান পাপে মণ্ডলীত যদি অলপমান পাপো যদি আমাৰ জীৱনত আমি গ্ৰহণ কৰো এটো আমাৰ খ্ৰীষ্টিয়ান জীৱনটো অনিষ্ট কৰে ক্ষতি কৰে আৰু সেই ইয়াত তেনেহলে অলপ পাপ বুলি ক'লে দুটা পাপৰ কথা কৈছে পুৰণা খমিল ইয়াত কৈছে দুটা খমিল 8 পদত কৈছে কৰন্তিয়া মণ্ডলীৰ ভাই ভনীক এনেকা অহংকাৰ গৰ্ব নকৰিবলৈ কৈছে যে আমি পাপ অলপমানটোৱে কৰিছো অকমানহে পাপ কৰিছো এনেকা নহয় অলপমান সৌদাকাৰেও বৰবাদ কৰি দিয়ে সমাজটোক মণ্ডলীটো গোটেই লদাটো আঠাগুৰি কিনি তাত মানে অকমান খমিৰ লগালেও বৰবাদ হৈ যায় নষ্ট হৈ যায় 8 পদত কৈছে এতেকে পাপ ৰূপ পুৰণি খমিৰেৰে নহয় পুৰণি খমিৰ মানে
এই যে আদামৰ পৰা লৈ অহা যিটো পুৰণা টেম্পাৰমেণ্ট, আদামৰ পৰা পুৰণা আদত যিটো আমাৰ পাপী স্বভাৱবিলাক আছে, আদামৰ পৰা লৈ অহা আমাৰ নেচাৰবিলাক আছে, প্ৰকৃতিবিলাক আছে, সেইটো পুৰণি কমিল, হয়নে? ইয়েছ, আমি চবেই পাপী হয়, নহয়নে? কিন্তু আমি উদ্ধাৰ পোৱা, মুক্তি পোৱা হলো এতিয়া। আৰু কিন্তু আমাৰ আদামৰ যিটো নেচাৰ, আদামৰ যিটো প্ৰকৃতি, পুৰণা সেইটো স্বভাৱটো, সেইটোকে কয় পুৰণা কমিল। সেই পুৰণা আমি আদামৰ পৰা লৈ অহা, আদামৰ যুগৰ পৰা লৈ অহা সেই স্বভাৱবিলাক, গিৰি পৰা স্বভাৱটো। তাৰপিছত আন এটা খমিৰ কৈছে, তাৰপিছত দুষ্টতা আৰু হিংসাৰো খমিৰ কৈছে। এইটো কি আকৌ? 2 নম্বৰ খমিৰটো ইয়াত কৈছে অসমীৰ হবলৈ 7 পদত কৈছে, খমিৰ নিদিয়া লদা হব কৈছে আমাক খ্ৰীষ্টিয়ানক। তাৰপিছত হিংসা আৰু দুষ্টতাৰ খমিৰ, এইটো কি আকৌ? পুৰণি খমিৰ নহয়, হিংসা আৰু দুষ্টতাৰ খমিৰ নোহোৱা পথাৰ, অৰ্থাৎ অকপটতা আৰু সত্যতাৰ আমি পৰ্ব কৰোঁ। অকপটতা আৰু সত্যতা, এইটো এটা বেলেগ আকৌ পাপ। প্ৰথমটো আদামৰ পৰা লৈ অহা টেম্পাৰমেণ্ট, আদামৰ পৰা লৈ অহা পাপী স্বভাৱ। দ্বিতীয়তে কপট নোহোৱা, প্ৰথম পিতৰ 2 কৈছে 22 পদত, প্ৰথম পিতৰ 1:22 পদত কৈছে অকপট ভাতৃপ্ৰেম বুলি কৈছে। কপট মানে কি? পেট কপটীয়া মানে কি? গতিকে এই কপটীয়া 2 নম্বৰ যিটো পাপ বা খমিৰ, সেইটো কি বুজাইছে? যিসকল খ্ৰীষ্টিয়ানে যিচুক বিশ্বাস কৰে আৰু বিশ্বাস কৰা সত্ত্বেও বিশ্বাসী হৈও তেওঁলোকে পাপ কৰি থাকে, সেইবিলাক কপটীয়া হয়, দুষ্ট হয়। ইয়াত কৈছে তেওঁলোকৰ খ্ৰীষ্টিয়ান জীৱনত যিচুক বিশ্বাস কৰাৰ পিছতো পাপটো কৰিয়ে থাকে। ইয়াতে কৈছে তেওঁলোকৰ সেইবিলাকক, তেওঁলোকক কি কৈছে ইয়াতে? কপট আৰু অসত্য, তেওঁলোক কপটীয়া আৰু অসত্য, এনেধৰণৰ খমিৰৰ কথা ইয়াত কৈছে। এতিয়া আন ভাষাত যদি চাওঁ, পুৰণা খমিৰ মানে আচলতে যিটো পাপ, আমি পুৰণা কেৰেক্টাৰটো, আমাৰ পুৰণা আমাৰ আদতটো, ইতিমধ্যে কৈছো অল কেৰেক্টাৰ, অল টেম্পাৰমেণ্ট, পুৰণা আদতটো, সেইটো পুৰণা খমিৰ। তাৰপিছত যিটো নেকি দুষ্টতা আৰু কপটীয়া, হিংসা দুষ্টতাৰ খমিৰ বুলি কওঁতে ইয়াত কি বুজাইছে? আচলতে সত্য বাইবেলৰ ডক্টৰিনটো, হলি ডক্টৰিনৰ বাহিৰে, পবিত্ৰ বাইবেলৰ সত্য শিক্ষাটোৰ বাহিৰে বেলেগ যিটো মানে কি ক'ব, বেলেগ ৰহস্যময় কিবা এটা বিশ্বাস কৰা, বিশ্বাসীৰ জীৱনত যদি এনেকুৱা ৰহস্যময় কিবা এটা, অদ্ভুত কিবা এটা তেওঁ মানে খ্ৰীষ্টিয়ান ঈশ্বৰৰ সন্তান হোৱাৰ পিছতো তেওঁৰ বিশ্বাসটো কিবা অদ্ভুত টাইপৰ, মায়াময় কিবা তন্ত্ৰ মন্ত্ৰ, তেওঁ কিবা এটা, তেওঁৰ বিশ্বাসটো বেলেগ টাইপৰ। গতিকে সেইটো এটা কি কয়? খমিৰ হয়, বেলেগ শিক্ষা হয়, মানে আচল শিক্ষাটো নহয়। সেইটো কি ক'ব? দুষ্ট বা কপটীয়া, সেইটো এটা খমিৰ হয়। এতিয়া এইটো কি বুলি ক'ব? ইয়াত কৈছে আমি কি কৈছে? অখমিৰ, ইয়াত সেইকাৰণে 7 পদত কৈছে, 7 পদত, তোমালোকে যেনেকৈ অখমিৰ হৈছা তেনেকৈ সনা পিতাগুৰি নতুন লদাৰ নিচিনা হবলৈ পুৰণি খমিৰ দূৰ কৰা। পুৰণি খমিৰ, 2টা পুৰণি খমিৰ কলো, আদামৰ পৰা লৈ অহা স্বভাৱটো একটা, আৰু দ্বিতীয়তে আমি যিবিলাক বিশ্বাসীয়ে মিষ্টিচিজমটো বিশ্বাস কৰেগে, ৰহস্য, ভূত প্ৰেত টাইপৰ কিবা টাইপৰ খ্ৰীষ্টিয়ান হোৱাৰ পিছতো মায়া মন্ত্ৰ, তন্ত্ৰ মন্ত্ৰ এইবিলাক লাইনত গুচি যায়গে, সেইবিলাক মিষ্টিচিজম, সেইবিলাক ভুল শিক্ষাত গুচি গ'ল। গতিকে নতুন জন্ম পোৱা মানুহ যদি তেনেকুৱা ফান্দত পৰিছে, তেওঁলোক তেনেকুৱা পাপ কৰিছে, ৰং ডক্টৰিন বুলি কয়, বেলেগ এটা শিক্ষা তেওঁলোকে বিশ্বাস কৰে, মত বিশ্বাস কৰেগে পিছত গৈ। যেনেকে যীশুৰ পৰিত্ৰাণৰ বাইকতো বিশ্বাস কৰাৰ পিছত তেওঁলোকে পৰি গৈ পিনি তেওঁলোকৰ বেলেগ এটা বিশ্বাস তেওঁলোকৰ সোমাই গ'ল। গতিকে যিটো আমি কলো যে 3 দুন পিঠাগুৰি এইটো ফুলাই দিয়া হ'ল, ভৰ্তি কৰি দিয়া হ'ল, লগাই দিলে 3 দুন পিঠাগুৰি, তাৰপিছত আটাইখিনি ফুলি যোৱালৈকে লগাই থাকিল, মানে
কি হ'ল এই 3 দিন আছিলে সেই 3 দিনত মানে কি লগাই দিলে খমিৰ চৌদাখাৰ লগাই দিলে আৰু ফুলি পিনি ভৰ্তি নোহোৱালৈকে খমিৰ দি থকা হৈছে ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হৈছে মিছলীয়া খ্ৰীষ্টিয়ান ফলছ খ্ৰীষ্টিয়ানিটি মিছা খ্ৰীষ্টিয়ানিটি ভৰ্তি হ'ব পৃথিৱীত সেই 3 দিন পিঠাগুৰিটো যিশুৰ তেজেৰে কিনা সেই খ্ৰীষ্টিয়ান বিলাকৰ বাহিৰেও মিছাটো যেনেকৈ খমিৰ ভৰ্তি কৰাই দি ওপৰত ফুলি যাব যেনেকৈ পানী পৰি ফুলি যায় মিছা খ্ৰীষ্টানেৰে ভৰপূৰ হ'ব বিশ্বটো এইটো ইয়াতে বুজাইছে যেটো নেকি বাহ্যিক পালৰ পৰা খ্ৰীষ্টিয়ান বুলি দেখা পাব এপিয়াৰেন্স অন্তত খ্ৰীষ্টিয়ান বুলি মানুহে গম পাব মানুহে খ্ৰীষ্টিয়ান ৰাইজ খ্ৰীষ্টিয়ান আমুক বুলি খ্ৰীষ্টিয়ান দেশ খ্ৰীষ্টিয়ান ৰাইজ বুলি ক'ব যেটো নেকি এনে ধৰণৰ মিছা ডক্টৰিন গ্ৰহণ কৰিব ফলছ ডক্টৰিন একচেপ্ট কৰিব আৰু খ্ৰীষ্টিয়ানৰ পোছাক পিন্ধিব তেওঁলোকে এইটোৱে হৈছে ইয়াত মানে সেই 3 দিনৰ ওপৰত ফুলাই দিয়া সেই কমেটো গতিকে আমি এটা বিষয় জনা উচিত যে ঈশ্বৰৰ কামৰ লগে লগে য'ত ঈশ্বৰৰ কাম হয় ঈশ্বৰৰ কাম য'ত হয় তাত লগে লগে শয়তান ডেভিল কাম আৰু তেওঁৰ কামো দেখা পায় এডেনবাৰীৰ পৰাই আকাশৰ পৰাই আমি দেখিছো য'ত ঈশ্বৰৰ কাম হয় তাত শয়তানৰো কামো আৰম্ভ হয় God and devil যেনেকৈ 3 দিন পিঠাগুৰিটো যিশুৰ তেজেৰে কিনা সেই বিশ্বাসীবিলাকৰ মাজত আকৌ কিবাটো লগাই দিয়া হয় পাউৰুটি ফুলাই দিয়াৰ দৰে সেই খমিৰটো ডালি দিয়া হয় মিছাবিলাকো ফুলি গ'ল ওপৰলৈ ভৰ্তি হয় সেই ধৰণৰ কামবিলাক শয়তানৰ কাম ঈশ্বৰৰ কামৰ লগে লগে দেখা যায় যদিও বা আমি কম বৰ্তমান আমাৰ যুগটো বোলে গোল্ডেন এজ অফ খ্ৰীষ্টিয়ানিটি বুলি কয় খ্ৰীষ্টিয়ানৰ সোণালী যুগ বুলি কয় বৰ্তমান বিশ্বই বোলে সব দেশ খ্ৰীষ্টিয়ান বেছি আছে পৃথিৱীত খ্ৰীষ্টিয়ান ধৰ্ম বেছি আছে এনে ধৰণৰ সোণালী সুযোগ বুলি কয় কিন্তু এতিয়া আমি যদি বহুত ডাঙৰ ডাঙৰ গীৰ্জাঘৰ আমি দেখা পাওঁ ইউৰোপ আমেৰিকা এনেকুৱা দেশবিলাকত বাহ্যিক পালৰ পৰা উক ডাঙৰ ডাঙৰ গীৰ্জাঘৰ দেখা পায় ইউৰোপ আমেৰিকা খ্ৰীষ্টিয়ানৰ সোণালী যুগ বুলি কয় কিন্তু বাহ্যিক ৰূপটোৱে বাহ্যিক যিটো ফৰ্মেলিটি এতিয়া সেই দেশবিলাক লণ্ডন বা ইংলেণ্ড বা ইউৰোপ বা আমেৰিকা সেই দেশবিলাকৰ খ্ৰীষ্টিয়ানিটি কি হ'ল এতিয়া আজিৰ পৰা 100 বছৰ আগত তেওঁলোক ঠিকেই আছিল 200 বছৰ আগত কিন্তু এতিয়া কি হ'ল তেওঁলোকৰ অকল গীৰ্জাঘৰ গিৰি থাকিল আৰু নিয়ম মাফিক ধৰ্মটো থাকিল মাত্ৰ নিয়ম মাফিক যিটো ফৰ্মেলিটি বুলি কয় যেটো নেকি ৰীতি নীতি ধৰ্ম কৰ্ম খ্ৰীষ্টিয়ান যেনে গুড ফ্ৰাইডে যাব লাগে ইষ্টাৰ সানডে পালন কৰিব লাগে খ্ৰীষ্টমাছটো গানা গাব লাগে পাৰ্টি খাব লাগে বা মন গ'লে কেতিয়াবা মাহে কৰে কেতিয়াবা বছৰে কৰে এবাৰ দুবাৰ চাৰ্চত যাব লাগে সেই ধৰণৰ নিয়মটো মাত্ৰ থাকিল ইউৰোপ বা আমেৰিকাত সেই ধৰণৰ পালে আমি দেখা পাইছো আউটাৰ ফৰ্মেলিটিটোৱে দেখা পাইছো একেই কথা এতিয়া আমাৰ দেশতো এতিয়া প্ৰায় এতিয়া আমেৰিকাত আমি দেখিছো এইটো চকুৰে দেখা পাইছো আমেৰিকা আৰু ইউৰোপটো আমি চকুৰে দেখা পাইছো তেনেকুৱা পৰিৱৰ্তন আছে যদি আমাৰ দেশত খ্ৰীষ্টিয়ান কেতিয়া আৰম্ভ হৈছিল আমাৰ দেশত আমি আমেৰিকান বেপ্টিষ্ট মিছনাৰী বা তেনেকুৱা দিনত আজিৰ পৰা কিমান বছৰ আগত ইষ্ট ইণ্ডিয়া যেতিয়া আহিছিল তেতিয়াই ইংলেণ্ডৰ পৰা আহিছিল মানুহ আৰু তাৰ পিছত ধৰক আমাৰ খ্ৰীষ্টিয়ানিটিটো কিমান বছৰৰ কথা হয় কিন্তু আমাৰ ইয়াত খ্ৰীষ্টিয়ানিটিও বহুত বেছি বছৰ হোৱা নাই তাৰ তুলনাত ইউৰোপ বা আমেৰিকাৰ তুলনাত কিন্তু এতিয়া আমাৰ খ্ৰীষ্টিয়ানিটি আমাৰ দেশতো বহুত বাঢ়ি গৈছে অত গীৰ্জা হৈ গৈছে ঢেৰ খ্ৰীষ্টিয়ানৰ তেনেকুৱা কাৰ্যকলাপবিলাক আমি দেখা পাইছো অনেক খ্ৰীষ্টিয়ান এতিয়া আমি দেখা পাওঁ আমাৰ এই দেশতো আৰু অনেক গীৰ্জাঘৰ আমি দেখা পাওঁ অনেক পাষ্টৰ দেখা পাওঁ মই পাষ্টৰ বা প্ৰচাৰক আমাৰ দেশতো ঢেৰ আছে গুৱাহাটীতে ঢেৰ আছে গীৰ্জা ঢেৰ পাষ্টৰ আছে ঢেৰ মিছন আছে আৰু অনেক গীৰ্জা বা সভা সমিতিবিলাক ডাঙৰ ডাঙৰকে তেওঁলোকে মেম্বাৰবিলাক দেখা পাওঁ কিন্তু সঘনাই কিন্তু কি দেখা পাই আছো তেওঁলোকৰ বাহ্যিকতাটোহে দেখা পাওঁ বাহ্যিকতা যিটো বাহ্যিক প্ৰদৰ্শন আমি খ্ৰীষ্টিয়ান বুলি যেনেকৈ ঢোল পেপাই বজাই প্ৰদৰ্শন কৰা কি কয় ৰাস্তাত কি কয় মাছ ৰেলী কৰা বা সভা সমিতি বজাই ফুৰা এনেকা এক্সটাৰ্নেল এক্সপানশ্যন
বাহ্যিক যিটো ৰূপৰেখা সেইটোহে আমি দেখা পাওঁ গতিকে এনেধৰণৰ যিটো খমিল ভুলি গৈছে ৰুটিটো আছিলে আঠা কৰি কিনি আছিলে সঁচা বিশ্বাসীবিলাক কিন্তু সেই সঁচা বিশ্বাসীটো কম আছিলে কিন্তু তাত খমিৰ দি পিনি ঢেৰ মিছাটো ফুলাই দিয়া হ'ল নহয় ভৰ্তি কৰি দিয়া হৈছে এতিয়া ঢেৰ মিছা খ্ৰীষ্টান ভৰ্তি হৈ গৈছে গতিকে এইবিলাক ঈশ্বৰৰ জীৱনৰ দ্বাৰা হোৱা নাই এই মিছা যিটো পানীপুৰিৰ দৰে ফুলি যোৱাবিলাক ঈশ্বৰৰ কৰ্মৰ পৰা ঈশ্বৰৰ জীৱনৰ দ্বাৰা হোৱা নাই সেইটো আমি আজি এই দৃষ্টান্তত দেখা পাইছো যেনেকৈ সৰিয়হ গুটিৰ দৃষ্টান্তটো আমি শিকিলো সৰিয়হ গুটিৰ দৃষ্টান্ত যেনেকৈ এটা সৰু বেহৰ গুটি বাৰীত ডাঙৰ দীঘল হয় মতি যিটো ক'লৈ তেনেকুৱাকে তাতে আকাশৰ চৰায়ে বাঁহ ল'ব পাৰে নহয়নে সৰু গুটি তাৰ ডালত আকাশৰ চৰায়ে বাঁহ ল'ব পাৰে শয়তানৰ কাৰ্যটো সেই গতিকেলৈ এই বাক্য যিটো নেকি আমাক শিকাইছে যে ফলছ খ্ৰীষ্টিয়ানিটিৰ কাম মিছা খ্ৰীষ্টিয়ানৰ যিটো মিছা ধৰ্মৰ কাৰ্যকলাপ ঈশ্বৰৰ ৰাইজৰ লগে লগে আমি দেখা পাব য'ত নেকি সত্য সৌবাতৰি প্ৰচাৰ হয় পিয়ৰ গস্পেল পিয়ৰ শুদ্ধ সৌবাতৰি প্ৰচাৰৰ কাম আৰম্ভ হয় তাত ফলছটো মিছাটো লগে লগে ওলাই পৰে যেনেকৈ আপুনি পেক কাৰেঞ্চি নকলি জালিয়াতি নোট আমি 2000 টকীয়া নোট যেতিয়া ওলাইছিলে আজিৰ 2016 চনত প্ৰথমবাৰ যেতিয়া বিমুদ্ৰাকৰণ হৈছিলে 2000 টকা নোট যেতিয়া আমাৰ দেশত ওলাইছিলে তেতিয়া সেই 2000 টকা মোদী কিয় বন্ধ কৰিলে এতিয়া কাৰণ জালিয়াতি ভৰ্তি হৈ গ'ল লগে লগে পইচা ওলোৱাৰ লগত 2000 টকাৰ বান্ধুলে জালিয়াতি বিলাক জাল নোটকাৰীবিলাকে তৈয়াৰ কৰিলে গতিকে এই জালিয়াতি যিটো সঁচাটোৰ কাম হোৱাৰ লগে লগে জালিয়াতি জাল নোট তৈয়াৰ কৰা ঠিক তেনেকৈ সঁচা এই তিনিদুন খ্ৰীষ্টিয়ানৰ লগত কিন্তু ফুলাই দিয়া হৈছে মিছাটো খমি দি পিনি সেইটো কি দেখা পাইছো যে ঈশ্বৰৰ কামটোত শয়তানৰ কাম সমভাৱে আগবাঢ়ি যায় লগে লগে গতিকে সেইটো আছিল আজিৰ বিষয়টো যোহন চাওক শেষ বাইবেল পৰা আমি পঢ়ো যোহন 12 অধ্যায় যোহন 12 অধ্যায় যোহন 12 অধ্যায় 24 পদ 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 পাইছে না যোহন 12 অধ্যায় 12 অধ্যায় আমি 24 পদ একেলগে পঢ়িম যদি পাইছে যোহন 12 অধ্যায় 24 পদ আমি একেলগে পঢ়িছো মই তোমালোকক অতি স্বৰূপকৈ কওঁ ধানৰ গুটি এটি যদি মাটিত পৰি নমৰে সি অকলে থাকে কিন্তু যদি মৰে তেন্তে অনেক গুটি ধৰে গতিকে ইয়াৰ মিনিংটো আন এটা অৰ্থও আছিলে ইয়াৰ অৰ্থটো ধানৰ গুটি মানে খ্ৰীষ্টিয়ান বিলাকৰ সেলফটো মৰি যোৱাটোকো বুজায় যেনেকৈ যীশুৱে নিজকে মৰি দিলে তাৰপিছত অনেক ঈশ্বৰৰ সন্তান সৃষ্টি হ'ল ঠিক তেনেকৈ আমি খ্ৰীষ্টিয়ানে নিজাটো মাৰি দিলে আমি সমাজটোৰ লগত মিলি যাব পাৰোঁ ঈশ্বৰৰ মানুহখিনিৰ লগত আমি একতা হ'ব পাৰোঁ নিজাটো খতম কৰি পেলালে সেই গতিকে পৌলে কৈছে গালাতিয়া 2:20 পদত মই খ্ৰীষ্টে সৈতে ক্ৰুচত মৰি গলো মই হত হলো মই জীয়া নাই মই যীশু বুলি সেই মই নহয় সেইটো বাইবেল পদ চাওঁৱে আচলতে লাষ্ট আমি চাই দিম গালাতিয়া 2:20 পদ যেটো আমি উলিয়ালো বিষয়টো সেইটো খ্ৰীষ্টিয়ানৰ কাৰণে আঠাগুৰিৰ পৰা মিনিংটো কি বুজায় আচলতে আমাৰ কাৰণে নতুন জন্ম পোৱাৰ পিছত আমাৰ কাৰণে এইটো নিজাটো খতম কৰি দিব পৰাটো আমি যেতে নিজস্ব এটা জীৱন আছে না নিজাটো শেষ কৰি দিয়া পৌলে যেনেকৈ শেষ কৰিলে তাৰপিছত পৌলৰ যোগেদি ঈশ্বৰে অনেক ফল ধৰিলে আমিও নিজক শেষ কৰি দিয়াৰ পিছত আমাৰ যোগেদি অনেক ফল ধৰিব সেইটো দেখা যায় বাইবেলত
আমি মৰিব লাগিব। পৌলে কৈছে মই দিনে দিনে মৰো বুলি কৈছে, আই ডাই ডেইলি বুলি কৈছে। আমি একেলগে পঢ়িম গালাতিয়া 2:20 পদ, গালাতিয়া 2:20 পদ। আন এটা মিনিংটো আমাৰ বাবে চাইছো, গালাতিয়া 2:20 পদ। মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হলো, মই যিছো বুলিলেও হে আৰু মই নহয়, খ্ৰীষ্টেহে মোক জিছে। কিন্তু যি জীৱন এতিয়া মোৰ শৰীৰত আছে, মোক প্ৰেম কৰা আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছো। গতিকে এনেকুৱা পৌলে কৈছে মই খ্ৰীষ্টৰ সৈতে ক্ৰুচত হলো, মই যিছো বুলিলে মই নাই বুলি কৈছে। মই নাই, কোন আছে? যিশু আছে, খ্ৰীষ্ট আছে। গতিকে পৌলৰ জীৱনটো যিশুৱে উত্তম ৰূপে ব্যৱহাৰ কৰিছিল। পাচনি পৌলৰ জীৱনটো ঈশ্বৰে ইমান সুন্দৰকে ব্যৱহাৰ কৰিছিল। কাৰণটো কি হয়? পাচনি পৌল প্ৰথম কোৰিন্থিয়া 15 কৈছে আই ডাই ডেইলি, আই ডাই ডেইলি, মই দিনে দিনে মৰো। গতিকে এই আজি আমি মৰিলো, ইয়াতে আহি নিজৰটো অলপ কমালো, অহা প্ৰভুৰ দিন চানডে অলপ কমাম, নিজৰটো নাইকিয়া কৰিম। নিজৰ মানে কি? মই এই যে মই যিটো মতলবী, আমাৰ যিটো নিজৰ আচনি, নিজৰ কথা ধৰণ, নিজৰ ভাল পোৱা, নিজৰ কিবা কিবি বিলাক, সেইটো নাইকিয়া কৰিব পৰাটোতকৈ ডাঙৰ দুখ কষ্ট কোনো নাই। সবচে ডাঙৰ কষ্টটো সেইটো, নিজক নাইকিয়া কৰিব পৰাটো, নিজৰ ভাল পোৱাটো নাইকিয়া কৰি যিশুৰ ভাল পোৱা ল'ব পৰাটো মণ্ডলীত। আৰু তেনেকুৱা মানুহৰ যোগেদি মণ্ডলীত ঈশ্বৰে কাম কৰে। তেনেকুৱা মানুহক ঈশ্বৰে পবিত্ৰ আত্মাই ব্যৱহাৰ কৰে হেৰুৱা আত্মা কামত, বচোৱা কামত। গতিকে জোহন বাপ্তাইজকে কৈছে 3:30 পদত, মই সৰু সৰু হৈ যাব লাগে, তেওঁ বাঢ়ি বাঢ়ি যাব লাগে। তেওঁ যিশু ডাঙৰ হৈ গৈ থাকিব লাগে, আমি সৰু সৰু হৈ যাব লাগে। আন ভাষাত কি ক'ব, নিজকে আমি নাইকিয়া কৰিব লাগিব। একেদিনাই নোৱাৰো, চেষ্টা কৰি থাকিব লাগিব, প্ৰাৰ্থনা কৰিব লাগিব। প্ৰত্যেক ফেলোশ্বিপত, প্ৰত্যেক সহভাগিতাত, প্ৰত্যেক ঈশ্বৰৰ মতে আহক প্ৰাৰ্থনা কৰিছো। দয়ালু পিতৃ, তোমাক ধন্যবাদ দিছো তোমাৰ অনুগ্ৰহৰ বচনৰ কাৰণে, বাণীৰ কাৰণে। আমি দুৰ্বল, আমি কমজুৰি লোক হয় এই পৃথিৱীত, তথাপি তুমি আমাক সান্তনা দিছা, আশা দিছা, তুমি আমাক সহায় কৰিম বুলি পবিত্ৰ আত্মা ৰূপে। ধন্যবাদ দিছো পবিত্ৰ আত্মা আমাৰ লগত সংগী হোৱাৰ কাৰণে, আমাক চাৰিওফালৰ পৰা তুমি আৱৰি ধৰাৰ কাৰণে। ধন্যবাদ প্ৰভু তোমাৰ সত্য বাক্যৰ কাৰণে। প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছো, আমেন।